অপৰাধস্থলীত প্ৰৱেশ কৰাৰ আগতে সদায় গ্লোভছ আৰু মাস্ক পিন্ধিব লাগে। অপৰাধস্থলীলৈ যোৱাৰ আগতে সদায় আঙুলিৰ ছাপ কিট বক্সৰ সঁজুলিসমূহ পৰীক্ষা কৰক। ঘটনাস্থলীত বাহিৰৰ লোকৰ প্ৰৱেশৰ পৰা সুৰক্ষিত ৰাখক আৰু অপৰাধৰ স্থান ঘেৰাও কৰক। ফটোগ্ৰাফীৰ আগতে ভৰিৰ ছাপ চিহ্নিত কৰা। বাসগৃহৰ ক্ষেত্ৰত অপৰাধস্থলীত প্ৰৱেশ আৰু প্ৰস্থানৰ সময়ত সদায় আঙুলিৰ ছাপ আৰু ভৰিৰ ছাপ বিচাৰিবলৈ আৰম্ভ কৰিব লাগে। প্ৰিণ্টৰ বৃত্তৰ ভিতৰত ঘেৰি ৰখা চিহ্নিত কৰা স্বাক্ষৰ বা তাৰিখৰ সৈতে প্ৰাৰম্ভিক স্বাক্ষৰ অতি প্ৰয়োজনীয়। কিট বক্সত উপলব্ধ গুড়াসমূহ হৈছে বগা গুড়া, ক'লা গুড়া আৰু উজ্জ্বল ধূসৰ গুড়া হ'ব লাগে। অপৰাধৰ স্থানত সুযোগৰ ছাপ পোৱাৰ মূল উৎস হৈছে দুৱাৰ। BNSSৰ ধাৰা 1763ৰ অধীনত অপৰাধৰ স্থানত ফটোগ্ৰাফী আৰু ছানস্ক্ৰীনৰ বাবে মোবাইল ফোন ব্যৱহাৰ কৰিব পাৰি। পৃষ্ঠৰ ৰং অনুসৰি আঙুলিৰ ছাপৰ গুড়া ব্যৱহাৰ কৰিব লাগে। যদি পৃষ্ঠৰ ৰং গ্ৰাহ হয়, যেনে মটিয়া, ৰঙা বা ক'লা, তেন্তে ধূসৰ বা বগা গুড়াৰ ব্যৱহাৰ কৰিব লাগে। সদায় ব্ৰাছেৰে পৃষ্ঠত কম পৰিমাণৰ গুড়া প্ৰয়োগ কৰিব লাগে। চিত্ৰগ্ৰাহকৰ পৰা মোবাইল বা কেমেৰাৰে লোৱা ছবি যিয়ে নহওক, ভাৰতীয় সাক্ষ্য বিধিৰ ধাৰা 63 অনুসৰি প্ৰমাণপত্ৰ গ্ৰহণ কৰক। সুযোগৰ ছাপ বিকাশ কৰাৰ পিছত ছালখনক বৃত্তাকাৰে ঘেৰাও কৰি C1 আদিৰ দৰে চিহ্নিত কৰক আৰু বৃত্তৰ ভিতৰত আৰম্ভণি, চহী আৰু তাৰিখ উল্লেখ কৰক। প্ৰত্যেকটা সুযোগৰ ছাপ পৃথকে পৃথকে চিহ্নিত কৰিব লাগিব। প্ৰত্যেকটা সুযোগৰ ছাপৰ নিকট দূৰত্বৰ ফটো আৰু মধ্যম দূৰত্বৰ ফটো লোৱা উচিত। মধ্যম দূৰত্বৰ ফটোগ্ৰাফীটো সম্পূৰ্ণ প্ৰদৰ্শনী আৱৰ্তনৰ বাবে কৰা হয়। গোটেই ফৰেনচিক প্ৰক্ৰিয়াটো ভিডিঅ'গ্ৰাফী কৰিব লাগে।
উপযুক্ত পৰিমাণৰ পোহৰ ব্যৱহাৰ কৰক আৰু শ্ৰেষ্ঠ ফটোগ্ৰাফীৰ বাবে কেমেৰাৰ কোণ সঠিকভাৱে সমন্বয় কৰক। চাপৰ গুণমান পৰীক্ষা কৰিবলৈ বহাই লোৱা আইনা অৰ্থাৎ মেগনিফাইং গ্লাছ ব্যৱহাৰ কৰক। সুযোগৰ চাপসমূহৰ খাপবোৰ স্পষ্টভাৱে দৃশ্যমান হ'ব লাগে। সুযোগৰ চাপৰ খাপবোৰৰ স্পষ্ট দৃশ্যমানতা তুলনাৰ সময়ত অতি গুৰুত্বপূৰ্ণ। যদি প্ৰদৰ্শনীৰ পৃষ্ঠটো বগা ৰঙৰ হয় তেন্তে ক'লা গুড়া প্ৰয়োগ কৰিব লাগিব। এতিয়া স্কেলৰ সৈতে সুযোগৰ চাপসমূহৰ নিকট দূৰত্বৰ ফটোগ্ৰাফীৰ প্ৰক্ৰিয়াটো দেখুওৱা হৈছে। আঙুলিৰ চাপ পোৱাৰ সম্ভাৱনা থকা প্ৰতিটো সন্দেহযুক্ত বস্তু ভালদৰে পৰীক্ষা কৰিব লাগিব আৰু সুযোগৰ চাপ বিকাশ কৰিবলৈ চেষ্টা কৰিব লাগিব। প্ৰতিটো প্ৰদৰ্শনী সাৱধানে আৰু সঠিক পদ্ধতিত চম্ভালিব লাগিব। যদি পৃষ্ঠৰ ৰং গ্ৰাহ হয় তেন্তে ধূসৰ গুড়া ব্যৱহাৰ কৰিব লাগে। প্ৰদৰ্শনীৰ ওপৰত সুযোগৰ চাপ বিকাশৰ সম্পূৰ্ণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত সুযোগৰ চাপ দীঘলীয়াকৈ সংৰক্ষণ কৰিবলৈ লিফটিং টেপ ব্যৱহাৰ কৰি শ্বাফ্টটোৰ ওপৰত সংলগ্ন কৰি সংৰক্ষণ কৰিব লাগে। প্ৰয়োজন হ'লে প্ৰদৰ্শনীৰ সৈতে নমুনা চাপ সংলগ্ন কৰি তুলনাৰ বাবে SFPB CID-লৈ পঠিয়াব লাগে। ঘটনাৰ বিৱৰণৰ সৈতে সুযোগৰ চাপসমূহৰ ফটোগ্ৰাফসমূহ SFPB CID-লৈ প্ৰেৰণ কৰিব পাৰি, যাতে নাফিজত সংস্থাপন কৰি অপৰাধীক চিনাক্ত কৰিব পৰা যায়।
এই চুটি শিকনিৰ পাঠ ভিডিঅ' CID অসমে অসম আৰক্ষী কৰ্মচাৰীসকলৰ প্ৰশিক্ষণৰ বাবে প্ৰস্তুত কৰিছে। মাৰ্ডাৰ কেছ তদন্ত কৰিবলৈ ফৰেনচিক পদ্ধতিৰ চমু বিৱৰণ।